ক্লাস 9 ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ তোমালোকক মই জেনেৰেল সায়েন্সৰ কিছুমান দৰকাৰী এমসিকিউ বুজাই দি আহিছো চোৱা এই কোৱেশ্চন কথা মই তোমালোকক বুজাই দিম তে চোৱা কোৱেশ্চন নম্বৰ 1 সাধাৰণ উষ্ণতাত কিমানটা মৌল গেছীয় এই অপচনত আছে 10টা বিত আছে 11টা সিত আছে 12টা আৰু ডিত আছে 13টা এসোৱা এনেকুৱা প্ৰশ্ন তোমালোকে মনত ৰাখিব লাগিব তে সাধাৰণ উষ্ণতাত কিমানটা মৌল গেছীয় এটো হ'ব অপচন বি 11 11টা মৌল গেছীয় তাৰপিছত কোৱেশ্চন নম্বৰ 2 চোৱা প্ৰাকৃতিকভাৱে পোৱা মৌলৰ সংখ্যা হ'ল অপচন এ আছে 85 বিত আছে 90 সিত আছে 92 ডিত আছে 103 তে চোৱা এইটো কোৱেশ্চনো তোমালোকে মনত ৰাখিব লাগিব এটো এনসাৰ হ'ব সি 92 ভালো বুজি প্ৰাকৃতিকভাৱে পোৱা মৌলৰ সংখ্যা হ'ল 92 তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 3 পৰমাণুৰ নিউক্লিয়াছ আৱিষ্কাৰ কৰা বিজ্ঞানীজন হ'ল অপচন এ আছে ডেল্টন বিত আছে থমসন সিত আছে বোৰ আৰু ডিত আছে ৰাদাৰফোৰ্ড এই কোৱেশ্চনটোৰ এনসাৰ হ'ব এইটো অপচন ডি ৰাদাৰফোৰ্ড পৰমাণুৰ নিউক্লিয়াছ আৱিষ্কাৰ কৰা বিজ্ঞানীজন হ'ল ৰাদাৰফোৰ্ড তে পালা বুজি